নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স চেপ্টাৰটোৰ নাম হ'ল ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এটো তোমালোকৰ ইতিহাস খণ্ডৰ পৰা আনা হৈছে চেপ্টাৰ 4 এই চেপ্টাৰটোৰ পৰা মই তোমালোকৰ কাৰণে গোটেইখিনি এমচিকিউ লাইন বাই লাইন পঢ়ি লৈ আহিছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'খনৰ জৰিয়তে উপকৃত হ'বা আৰু যদি ভাল পোৱা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে আগলৈও তোমালোকৰ বন্ধু বান্ধৱীসকলে উপকৃত হোৱাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোকো উপকৃত কৰিব পাৰে সো আহা আমি ফাৰ্স্ট প্ৰশ্নটো চাওঁ যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত 2 নম্বৰ প্ৰশ্নটো হ'ব ইংলেণ্ডৰ ৰাণীৰ ঘোষণা অনুসৰি ভাৰতৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ কেতিয়া গৈছিল 1858 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহৰ পিছত কোম্পানীৰ দিন বা কোম্পানীৰ আমূল বুলি কোনটো সময়ছোৱা কোৱা হয় 1826 চনৰ পৰা 1858 চনলৈ জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1857 চনত তাৰ মানে চিপাহী বিদ্ৰোহ যেতিয়া হৈছিল তেতিয়াই জ্ঞান প্ৰদায়িনী সভাও প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিবা জ্ঞান প্ৰদায়িনী সভা কাৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত পিছত হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয় কাৰ্যালয় আৰু আদালতত বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কেতিয়াৰ পৰা কৰিছিল 1836 চনৰ পৰা অসমীয়া ভাষাক কেতিয়া পুনৰ অসমৰ স্কুল অফিচ কাছাৰীত মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল 1873 চনত পিছত হ'ব অসমীয়া লিটাৰেৰী সোসাইটি কেতিয়া গঠন কৰা হৈছিল 1872 চনত কলিকতাত অসমীয়া লিটাৰেৰী সোসাইটি কাৰ নেতৃত্বত গঠন কৰা হৈছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী সোসাইটিৰ স্মাৰক পত্ৰখন কাৰ ওচৰত দাখিল কৰা হৈছিল সেই সময়ৰ ভাইসৰয় লৰ্ড নৰ্থব্ৰুকৰ ওচৰত পিছত হ'ব ভাইসৰয় লৰ্ড নৰ্থব্ৰুকক স্মাৰক পত্ৰখন দাখিল কৰা সোসাইটিৰ প্ৰসিদ্ধ সদস্য দুজন কোন আছিল জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱা অসমীয়া লিটাৰেৰী সোসাইটি অনুষ্ঠানটো কেতিয়ালৈকে সক্ৰিয় হৈ আছিল 1885 চনলৈকে তাৰ মানে যেতিয়া নেকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল তাৰ পিছৰ পৰা এটো নাইকিয়া হৈ গ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠিত হৈছিল 1888 চনত সভা উষা সভা নামেৰেও জনা যায় শৰ্ট ফৰ্মত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ গঠনৰ অন্তৰালত কোন প্ৰসিদ্ধ ছাত্ৰ আছিল হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি এই সকল আছিল কাৰ প্ৰচেষ্টাত চৰকাৰে হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰচেষ্টাত হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ আছিল এটো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা প্ৰকাশিত কোনখনি আলোচনীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল জোনাকী আলোচনী পিছত হ'ব জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা মোৰ দে অসম সংগীত বিন বৰাগী আদি কাৰ ৰচনা লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল 1916 চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত আৰু ক'ত অনুষ্ঠিত হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত মত আদান প্ৰদান সম্পৰ্ক স্থাপন কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল মিলন আছিল সন্মিলন স্পেলিংটো ভুল হৈ আছে তোমালোকে অলপ শুদ্ধ কৰি লবা তেজপুৰ ৰায়ত সভাৰ সংগঠনত প্ৰধান ভূমিকা লোৱা কেইজনমান ব্যক্তিৰ নাম লিখা লক্ষ্মীকান্ত বৰকাকতি হৰিবিলাস আগৰৱালা লম্বোদৰ বৰা আৰু ভৱানী চৰণ ভট্টাচাৰ্য ৰায়ত সভাৰ মূল উদ্দেশ্যসমূহ কি আছিল গ্ৰেজিং কৰ বন্ধ কৰা মাটি খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই কিমান শতাংশ ভূমি ৰাজহ কৰাৰ দাবী উত্থাপন কৰিছিল 50% পিছত হ'ব সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল
1933 চনত সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন কেতিয়া ক'ত আৰু কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল 1933 চনৰ 8 এপ্ৰিল তাৰিখে যোৰহাটৰ তিলিকিয়ামত নিৰ্বাচিত কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত এইটো ভালকে মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় 1834 চনত দেৰগাঁৱত অনুষ্ঠিত সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশনত সভাপতি কোন আছিল ডক্টৰ হৰে কৃষ্ণ দাস য'ত কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিল 1834 পৰা 39 চনৰ ভিতৰত অসমত প্ৰায় কিমানখন ৰায়ত সভা আছিল 300খন ৰায়ত সভা আছিল কাৰ নেতৃত্বত আৰু কেতিয়া আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত 1893 চনত মনত ৰাখিবা সংগঠিত হোৱাৰ পৰা প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আহোম সভাক কেতিয়া সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামকৰণ কৰা হৈছিল 1910 চনত কাৰ দ্বাৰা প্ৰভাৱিত হৈ আৰু কেতিয়া সদস্যসকলে এছ'চিয়েশ্যনৰ পৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল 1941 চনত জাতীয় কংগ্ৰেছৰ দ্বাৰা প্ৰভাৱিত হৈ যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাজা নাৰায়ণ সিং বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা পিছত হ'ব জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত গঢ়ি উঠা অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটো কি আছিল যোৰহাট সাৰ্বজনিক সভা আত্মীয় সভা ভাৰতীয় সংস্থা আদিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এটো বনোৱা হৈছিল যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ কি আছিল ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা যোৰহাট সাৰ্বজনিক সভাই 1886 চনৰ কোনটো চৰকাৰী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে পিছত হ'ব যোৰহাট সাৰ্বজনিক সভাই কেতিয়া ৰাজকীয় কানি আয়োগৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰি কানিৰ প্ৰচলন উঠাই দিয়াৰ অনুৰোধ কৰিছিল 1893 চনত বেমফিল্ড ফুলাৰ হবইটো গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত অসম এছ'চিয়েশ্যনৰ সম্পাদক আৰু যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল সো তেনেকৈ এখেতসকল আছিল মানিক চন্দ্ৰ বৰুৱা আছিল অসম এছ'চিয়েশ্যনৰ সম্পাদক আৰু জগন্নাথ বৰুৱা আছিল যোৰহাট সাৰ্বজনিক সভাৰ সম্পাদক পিছত হ'ব যোৰহাট সাৰ্বজনিক সভা কেতিয়ালৈকে কোনোমতে জীয়াই আছিল 1921 চন লৈকে আসাম এছ'চিয়েশ্যন কেতিয়া আৰু কাৰ নেতৃত্বত জন্ম হৈছিল 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল 1905 চনত ডিব্ৰুগড় চহৰত আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনত কাৰ নিৰ্বাচন হৈছিল সভাপতি গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা হৈছিল উপসভাপতি জগন্নাথ বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আসাম এছ'চিয়েশ্যনে কৰা মুখ্য কামসমূহ কি আছিল এইবিলাক আছিল মুখ্য কাম 1 2 3 4 এইকেইটা ভালকৈ মুখস্থ কৰি থৈ দিবা তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আসাম এছ'চিয়েশ্যনে কাক সংজাতি হিচাপে লণ্ডনলৈ পঠিয়াইছিল নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক পিছত হ'ব আসাম এছ'চিয়েশ্যনে কেতিয়াৰ পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ প্ৰতিনিধি পঠিয়াবলৈ আৰম্ভ কৰিছিল 1916 চনৰ পৰা আৰু পিছলৈ নাগপুৰ অধিৱেশনতো অংশগ্ৰহণ কৰিছিল আসাম এছ'চিয়েশ্যনে কেতিয়া নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত সামিল হৈছিল 1921 চনত 1921 চনৰ অসহযোগ আন্দোলনৰ সময়ছোৱাত এই কামটো হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল 1885 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া আৰু কাৰ উদ্যোগত আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল 1921 চনৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্য আদিৰ উদ্যোগত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ কেতিয়া আৰু ক'ত গৃহীত হৈছিল 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আৰু সম্পাদক কোন আছিল কুলধৰ চলিহা আছিল সভাপতি আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমন্ত্ৰণ ক্ৰমে মহাত্মা গান্ধীয়ে কেতিয়া অসমলৈ আহিছিল 1921 চনৰ আগষ্ট মাহত
অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে কেতিয়া আৰু ক'ত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত। ইম্পৰ্টেণ্ট হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছিল? বিষ্ণুৰাম মেধি। 1930 চনৰ পৰা 1939 চনলৈকে কাৰ্যভাৰ চলাইছিল। 1946 চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা কোন অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল? গোপীনাথ বৰদলৈ, মানে মুখ্যমন্ত্ৰী আৰু। কেবিনেট মিছনে অসমক কোনটো গোটত সামৰি ল'ব বিচাৰিছিল? গ গোটত সামৰি ল'ব বিচাৰিছিল। পিছত বংগ বিভাজন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 1905 চনৰ 16 অক্টোবৰ তাৰিখৰ পৰা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল? বেমফিল্ড ফুলাৰ। বংগ বিভাজন কাৰ্যকৰী হোৱাৰ সময়ত অসমৰ ৰাজধানী ক'ৰ পৰা ক'লৈ স্থানান্তৰিত কৰা হৈছিল? শ্বিলঙৰ পৰা ঢাকালৈ। বন্দিনী ভাৰত নামৰ বিদ্ৰোহাত্মক নাটকখন কাৰ ৰচনা আছিল? অম্বিকাগিৰি ৰায় চৌধুৰী। ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কোনটো বিপ্লৱী সংগঠন গঢ়ি তুলিছিল? সেৱা সংঘ। 1906 চনৰ 7 ডিচেম্বৰত গুৱাহাটী শ্বিলং পথত বোমা পুতি কাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল? বেমফিল্ড ফুলাৰৰ। অম্বিকাগিৰি ৰায় চৌধুৰীক 1914 চনলৈকে ক'ত অন্তৰীণ বন্দী ৰূপে ৰখা হৈছিল? বৰপেটাত। আছাম এছ'চিয়েশ্যনৰ 17 সংখ্যক অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? 1920 চনৰ ডিচেম্বৰত তেজপুৰত। আছাম এছ'চিয়েশ্যনে ক'ত বহা অধিৱেশনত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এইটো 1920 চনৰ ডিচেম্বৰত তেজপুৰত বহা 17 সংখ্যক অধিৱেশনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? 1921 চনৰ জুন মাহত। 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠানখন কাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল? বাল গংগাধৰ তিলকৰ স্মৃতিত। তিলক সোঁৱৰণী স্কুল আছিলে এইটো। স্কুলখনৰ নাম মনত ৰাখিবা। তিলক সোঁৱৰণী স্কুল প্ৰথমে ক'ত আৰম্ভ কৰা হৈছিল? ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলীমুখৰ বাসভৱনৰ চৌহদত। পিছত এইটো উজান বজাৰৰ অসম ক্লাবতে স্থাপন কৰা হয়। চাহ বাগিচাৰ বনুৱাসকলে মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে কি ধ্বনি বাগিচাৰ পৰা ওলাই আহিছিল? গান্ধী মহাৰাজৰ জয়। মহাত্মা গান্ধীয়ে কেতিয়া আইন অমান্য আন্দোলনৰ আহ্বান জনাইছিল? 1930 চনত। গান্ধীজীয়ে কেতিয়া আৰু কিমানগৰাকী সতীৰ্থ সহ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল? 1930 চনত 12 মাৰ্চত। সৰোজিনী নাইডু প্ৰমুখ্যে মুঠ 78 গৰাকী সতীৰ্থৰ সৈতে, আৰু এইটো কিমান আছিলে? প্ৰায় 240 মাইল দূৰত্ব আছিলে, আৰু 385 চাগে কিলোমিটাৰ আছিলে, যদি কিলোমিটাৰত কোৱা যায়। গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ছাত্ৰজন কোন আছিল? লীলাধৰ বৰুৱা। সেই সময়ত কলিকতাৰ চিটি কলেজত তেওঁ পঢ়ি আছিলে। কানিংহাম চাৰ্কুলাৰ কেতিয়া আৰু কোনে প্ৰকাশ কৰিছিল? 1930 চনত। অসমৰ শিক্ষা বিভাগৰ সঞ্চালক J.R. কানিংহামে। কানিংহাম চাৰ্কুলাৰৰ মূল বিষয় কি আছিল? ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব, অন্যথা জৰিমনা আৰু ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে কেতিয়া আৰু ক'ত বিখ্যাত ভাৰত্যাগ আন্দোলনৰ ঘোষণা কৰিছিল? 1942 চনৰ 8 আগষ্টত মুম্বাইত। মুম্বাইৰ গোৱালিয়া টেংক, যিখন ঠাইত গান্ধীজীয়ে ভাষণ দিছিল, সেই ঠাইখন পিছলৈ কি নামেৰে নামাকৰণ কৰা হৈছিল? আগষ্ট ক্ৰান্তি ময়দান। ভাৰত্যাগ আন্দোলনৰ সময়ত গান্ধীজীয়ে ৰাইজক কি শ্লোগান দিছিল, মানে আহ্বান জনাইছিল? কৰিম কিম্বা মৰিম, ডু অৰ ডাই। সৰু পথাৰত ৰেল বগৰোৱাৰ অভিযোগত কাৰ ফাঁচি হৈছিল? কুশল কোঁৱৰৰ। গহপুৰত পুলিচৰ গুলীত শ্বহীদ হোৱা 14 বছৰীয়া কিশোৰীগৰাকী কোন আছিল? কনকলতা বৰুৱা। ঔপনিৱেশিক চৰকাৰে কেতিয়া সৰ্বশক্তি প্ৰয়োগ কৰি ভাৰত্যাগ আন্দোলন দমন কৰিছিল? 1944 চনত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত নিৰ্বাচনত অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল? 58খন আসন। গোপীনাথ বৰদলৈয়ে কেতিয়া চৰকাৰ গঠন কৰিছিল? 1946 চনৰ ফেব্ৰুৱাৰী মাহত। 1947 চনৰ দেশ বিভাজনৰ পিছত কিমান কিলোমিটাৰ বহল এক সংকীৰ্ণ ভূখণ্ডই উত্তৰ-পূব ভাৰতক ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ কৰিছিল? মাত্ৰ 12 কিলোমিটাৰ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ধৰিব পৰা প্ৰথম কৃষি গৱেষণা কেন্দ্ৰ দুটা কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? 1913 চনত কৰিমগঞ্জত আৰু 23 চনত তিতাবৰত। 1948 চনত ক'ত ক'ত ক্ৰমে অসম পশু মহাবিদ্যালয় আৰু অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? পশু মহাবিদ্যালয় নগাঁৱত আৰু কৃষি মহাবিদ্যালয় যোৰহাটত। অসম কৃষি মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1969 চনত নগাঁও আৰু যোৰহাটৰ মহাবিদ্যালয় দুখন সামৰি লৈ। 1969 চনত পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা ক'লৈ স্থানান্তৰিত কৰা হৈছিল? গুৱাহাটীৰ খানাপাৰালৈ। উত্তৰ পূব ভাৰতৰ প্ৰথমখন আৰু একমাত্ৰ বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম কি? অসম কৃষি বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 26 ফেব্ৰুৱাৰী তাৰিখে। বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ তথ্য পাতি সংগ্ৰহ আৰু উপযুক্ত স্থান বিচাৰ কৰিবলৈ 1940 চনত কাক বিশেষ বিষয়া হিচাপে নিৰ্বাচিত কৰা হৈছিল? সূৰ্য কুমাৰ ভূঞাক। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত কিমানখন মহাবিদ্যালয় আৰু স্নাতকোত্তৰ বিভাগ আছিল? 17খন মহাবিদ্যালয় আৰু 8টা স্নাতকোত্তৰ বিভাগ। গুৱাহাটী বিশ্ববিদ্যালয় 1955-56 চনত বৰ্তমানৰ ক'লৈ স্থানান্তৰিত হয়? জালুকবাৰী চৌহদলৈ, যিটো বৰ্তমান গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? ডিব্ৰুগড়ত। অসম চিকিৎসা মহাবিদ্যালয় নাম দিয়া হয় এইটো। 1900 চনত ডিব্ৰুগড়ত কাৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল? ডক্টৰ জন বেৰী হোৱাইটৰ। তেওঁ লখিমপুৰ জিলাৰ চিভিল চাৰ্জন আছিল। ডক্টৰ জন বেৰী হোৱাইটে 1910 চনত লণ্ডনৰ পৰা কি আনি এই চিকিৎসা বিদ্যালয়ত স্থাপন কৰিছিল? দুটা এক্স-ৰে মেচিন। ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলখন কেতিয়া আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল? 1947 চনৰ 3 নৱেম্বৰ তাৰিখে। অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যে বিশেষজ্ঞ কমিটি কেতিয়া গঠন কৰা হৈছিল? 1959 চনৰ 17 নৱেম্বৰ তাৰিখে, যিখন কমিটিয়ে 1960 চনৰ 26 এপ্ৰিলত প্ৰতিবেদন দাখিল কৰিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় তেতিয়াৰ অধ্যক্ষ H.N. শৰ্মাৰ ওপৰত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰথমতে ক'ত আৰম্ভ কৰা হৈছিল? জালুকবাৰীত অৱস্থিত পৰিত্যক্ত আয়ুৰ্বেদিক মহাবিদ্যালয়ত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল? 1960 চনৰ 20 ডিচেম্বৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বৰ্ষত কিমানজন ছাত্ৰৰ নামভৰ্তি কৰোৱা হৈছিল? 100 জন ছাত্ৰ। অসম চিকিৎসা মহাবিদ্যালয়ৰ তত্বাৱধানত নিৰ্বাচন কৰি। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল? 1968 চনত। এইখিনি আছিলে প্ৰশ্ন। বহুতকেইটা দিবলৈ ট্ৰাই কৰিছোঁ, আৰু যদি তোমালোকে পোৱা বিচাৰি নিজে লিখি ল'বলৈ ট্ৰাই কৰিবা, একো এৰি নিদিবা, তেতিয়াহে ভাল মাৰ্ক পাবা। আৰু মোৰ ভিডিঅ'খন ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লাইক আৰু কমেণ্ট দি থৈ যাবা। বহুত বহুত ধন্যবাদ।